মানুহৰ যি মানৱীয়তাটো হেৰাই গৈছে, যি নিকৃষ্ট মানসিকতাৰে বিভিন্ন ঘটনাবোৰ হৈছে, সেই পৰিস্থিতিত আমি সকলো মাতৃসকল, নাৰী হিচাপে নহয়, মাতৃসকল ওলাই আহিছোঁ। কিয়নো এগৰাকী মাতৃ শিক্ষিত হ'লে এটা জাতি শিক্ষিত হ'ব, এখন সমাজ শিক্ষিত হ'ব, আৰু সেই বস্তুটোৱে আমাক লাগে। চাওকচোন, আজি আকৌ নিৰ্ভয়া কাণ্ড হৈছে, যিটো আমি আশা কৰা নাছিলোঁ। আমাৰ এই জেগাখন খুব সৰু জেগা, বোকাজান। তো ইয়াত ইমান এটা নিকৃষ্ট ঘটনা হৈছে, তাৰ কাৰণে আমি নিজেই যিমান লজ্জিত, আপোনালোক সকলোৱে লজ্জিত। তো এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, আমি সেয়া আশা কৰিছোঁ। আৰু আমি সকলোকে ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ যাতে সকলোৰে মানসিকতা সলনি হওক, যাতে মাতৃ সৃষ্টিৰ মূলতেও নাৰী, ধ্বংসৰ মূলতেও নাৰী। মাতৃসকল বিশেষকৈ সজাগ হওক, এখন সুন্দৰ সুস্থ সবল সমাজৰ কাৰণে সকলো আগবাঢ়ি আহক। আৰু আমাৰ এতিয়া চাওকচোন, আমাৰ ৰাষ্ট্ৰৰ প্ৰধানগৰাকীও নাৰী, এগৰাকী মাতৃ। ইয়াৰ পৰাই আমি তেওঁক আহ্বান জনাইছোঁ। আমাৰ উপৰোক্ত বক্তাও কৈ গৈছে যে এটা এনেকুৱা এখন আইন প্ৰণয়ন কৰক যাতে আকৌ দ্বিতীয়বাৰ নিৰ্ভয়া কাণ্ড নহওক, নাৰীসকল সুৰক্ষিত হওক, ওলাই আহক। আমি সকলো বাই ভনী, ককাই ভাই, যদি আমি ইয়াতেই এনেকৈ মিলি থাকিব নোৱাৰোঁ, আমি ক'লৈ যাম? বেলেগ এটা গ্ৰহত থাকিব পাৰিম জানো? এয়াই আচলতে আমি আশা কৰিছোঁ। আমাৰ এই নিকৃষ্ট কাণ্ডটোৰ উচিত তদন্ত হওক, দোষীয়ে শাস্তি পাওক, সোনকালে সকলো কৰায়ত্ব হওক। আমি তাৰে ঘটনা সংঘটিত হ'ব ইতিমধ্যে 4 দিন বুলি কৈছে, আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে কোনো ঠিকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। কি ক'ব? সেই কাৰণেইতো আজি আমি ওলাই আহিছোঁ। আৰক্ষীৰ তদন্ত আমি লেহেমীয়া দেখিছোঁ, গতিকে আমি আজি উচিত তদন্ত, খৰতকীয়া তদন্ত বিচাৰি আজি আমি SDO মেমক এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ, আৰু সোনকালে যাতে এই দোষীয়ে শাস্তি পাওক, দোষীক আটক কৰক, সেইটোৱে বিচাৰিছোঁ। মানুহৰ যি মানৱীয়তাটো হেৰাই গৈছে, যি নিকৃষ্ট মানসিকতাৰে বিভিন্ন ঘটনাবোৰ হৈছে, সেই পৰিস্থিতিত আমি সকলো মাতৃসকল, নাৰী হিচাপে নহয়, মাতৃসকল ওলাই আহিছোঁ। কিয়নো এগৰাকী মাতৃ শিক্ষিত হ'লে এটা জাতি শিক্ষিত হ'ব, এখন সমাজ শিক্ষিত হ'ব, আৰু সেই বস্তুটোৱে আমাক লাগে। চাওকচোন, আজি আকৌ নিৰ্ভয়া কাণ্ড হৈছে, যিটো আমি আশা কৰা নাছিলোঁ। আমাৰ এই জেগাখন খুব সৰু জেগা, বোকাজান। তো ইয়াত ইমান এটা নিকৃষ্ট ঘটনা হৈছে, তাৰ কাৰণে আমি নিজেই যিমান লজ্জিত, আপোনালোক সকলোৱে লজ্জিত। এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, আমি সেয়া আশা কৰিছোঁ। আৰু আমি সকলোকে ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ যাতে সকলোৰে মানসিকতা সলনি হওক, যাতে মাতৃ সৃষ্টিৰ মূলতেও নাৰী, ধ্বংসৰ মূলতেও নাৰী। মাতৃসকল বিশেষকৈ সজাগ হওক, এখন সুন্দৰ সুস্থ সবল সমাজৰ কাৰণে সকলো আগবাঢ়ি আহক। আৰু আমাৰ এতিয়া চাওকচোন, আমাৰ ৰাষ্ট্ৰৰ প্ৰধানগৰাকীও নাৰী, এগৰাকী মাতৃ। ইয়াৰ পৰাই আমি তেওঁক আহ্বান জনাইছোঁ। আমাৰ উপৰোক্ত বক্তাও কৈ গৈছে যে এটা এনেকুৱা এখন আইন প্ৰণয়ন কৰক যাতে আকৌ দ্বিতীয়বাৰ নিৰ্ভয়া কাণ্ড নহওক, নাৰীসকল সুৰক্ষিত হওক, ওলাই আহক। আমি সকলো বাই ভনী, ককাই ভাই, যদি আমি ইয়াতেই এনেকৈ মিলি থাকিব নোৱাৰোঁ, আমি ক'লৈ যাম? বেলেগ এটা গ্ৰহত থাকিব পাৰিম জানো? এয়াই আচলতে আমি আশা কৰিছোঁ। আমাৰ এই নিকৃষ্ট কাণ্ডটোৰ উচিত তদন্ত হওক, দোষীয়ে শাস্তি পাওক, সোনকালে সকলো কৰায়ত্ব হওক। আমি তাৰে ঘটনা সংঘটিত হ'ব ইতিমধ্যে 4 দিন বুলি কৈছে, আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে কোনো ঠিকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। কি ক'ব? সেই কাৰণেইতো আজি আমি ওলাই আহিছোঁ। আৰক্ষীৰ তদন্ত আমি লেহেমীয়া দেখিছোঁ, গতিকে আমি আজি উচিত তদন্ত, খৰতকীয়া তদন্ত বিচাৰি আজি আমি SDO মেমক এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ, আৰু সোনকালে যাতে এই দোষীয়ে শাস্তি পাওক, দোষীক আটক কৰক, সেইটোৱে বিচাৰিছোঁ। আমাৰ বোকাজান হাতীগড়ত যিটো ঘটনা ঘটিছে, সেই ঘটনালৈ মানে আমি একো বাক্য প্ৰকাশ কৰিব নোৱাৰোঁ। যিটো ঘটনা ঘটিছে এটা মহিলাৰ লগত, আজি আমি এনেকুৱা বহুত যুগ দেখি আহিছোঁ যে খালি মহিলাৰ ওপৰত ধৰ্ষণকাৰী, আৰু যিটো ঘটনাটো ঘটিছে সেই ঘটনাটোত মানে এটা বৰ্ণনা কৰিব নোৱাৰোঁ। যিটো মানে এটা মানে চোকা ব্লেডেৰে তেওঁক ৰেপিছিল, আৰু যিটো মানে ৰ'দ দি পেলাই তেওঁৰ লগত খেলনা খেলিছিল, সেই খেলনাটো আমি ভাল পোৱা নাই। আৰু আমি আমাৰ ৰাষ্ট্ৰপতি মহোদয় দ্ৰৌপদী মুৰ্মুক আমি এটা ক'ব বিচাৰিছোঁ যে এজন মহিলাৰ ওপৰত এনেকুৱা অত্যাচাৰটো চলি আছে। আমি অনুৰোধ কৰিছোঁ যে তেওঁ এনেকুৱা এটা নতুন আইন ব্যৱস্থা কৰক, যি কালপীড়িতে এইবিলাক ধৰ্ষণকাৰী কৰি আছে তেওঁলোকৰ কাৰণে নতুন এটা আইন ব্যৱস্থা কৰিব লাগিব। আৰু যি কালপীড়িতে এনেকুৱা এটা মহিলাক চুবৰ কাৰণে 100 বাৰ ভাবিব লাগিব। আৰু আমি প্ৰশাসনকো আমি জনাইছোঁ, অতি সোনকালে এই কালপীড়িতক ধৰি পেলাই তেওঁক হাজোলৈ প্ৰেৰণ কৰক, আৰু তেওঁক অতি সোনকালে ফাঁচি দিয়ক। ফাঁচি দিয়াটো আমি অনুভৱ নকৰোঁ, তেওঁক কঠোৰকৈ কঠোৰ শাস্তি পাব লাগিব। যিহেতু ঘৰত অকলে থাকে, তেওঁৰ ঘৰত কিছু
কিছু যুৱকে কিন্তু নিশা তেওঁৰ ঘৰত থাকিবলৈ আহে বুলি এক বাৰ্তা লাভ কৰিছে। তেনেকুৱা আমি সেইটো কথা শুনিব পাইছোঁ, কিন্তু তেওঁলোকৰ গাঁৱৰ মানুহ সেইখিনি সেই কথাটো কৈছে, কিন্তু স্পষ্টভাৱে আমি তেতিয়া দেখা নাই। সেইকাৰণে আমি সেইটো জনাব নিবিচাৰোঁ। কাৰণ আজি চব যিটো ঘটনাটো ঘটিছে সেইটো ঘৰৰ বাহিৰত নহয়, ঘৰৰ ভিতৰত হৈছে। আজি মহিলা সুৰক্ষিত নহয়, মহিলাই বাৰে বাৰে এইবাৰ কামবিলাক ওলাই আছে, সকলো সময়ত ধৰ্ষণকাৰী ওলাই আছে। আজি শিশুৰ পৰা লৈ বয়সস্থ বয়সলৈকে হৈ আছে। আমাৰ মানে সুৰক্ষিত আমি একেবাৰে নাভাবোঁ যে আমি সুৰক্ষিত ক'তবা আছোঁ বুলি। আজি আপুনি ভাবিবলগীয়া হয় যিটো ঘটনা ঘটিছে সেই ঘটনাটো একেবাৰে দুখৰ কথা। আমি সেইটো মহিলাইহে গম পাওঁ, আৰু যিবিলাক ঘটনাটো ঘটিছে এই ঘটনাটো লৈ আমি সকলো মহিলাই বহুত দুখিত হৈছোঁ। আন দিনাখন কাণত এনেকুৱা হ'ব, মহিলাই ছোৱালী জন্ম দিয়াটোৱে মানে ভয় কৰিব, মানে ছোৱালী জন্ম দিয়াৰ নাম ক'লে তেওঁলোকে ভয় কৰিব। আজি ছোৱালীৰ লগত বা এটা মহিলাৰ লগত এইবিলাক ঘটনা ঘটি আছে। তো সেইকাৰণে আমি ভাবোঁ যে এই ঘটনাটো নহ'বৰ কাৰণে আমাৰ মহোদয়াক দ্ৰৌপদী মুৰ্মুক আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা এখন আইন ব্যৱস্থা কৰিব লাগিব যাতে কোনো পুৰুষে এজন মহিলাক যদি এনেকৈ ধৰ্ষণ কৰিব লাগিব সি এশবাৰ ভাবিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।